855 জন নাগৰিক হত্যাকাৰীৰ লগত মিতিৰালি নকৰে শৈলেন বৰুৱাই। দলে বলে বিজেপি দলত যোগদান কৰে শৈলেন বৰুৱাই। 855 জন নাগৰিক হত্যাকাৰীৰ লগত মিতিৰালি নকৰে শৈলেন বৰুৱাই। দলে বলে বিজেপি দলত যোগদান কৰে শৈলেন বৰুৱাই। কংগ্ৰেছ দলৰ লগত মিতিৰালি কৰাৰ বাবে এজেপি দল ত্যাগ কৰে শৈলেন বৰুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ 855 গৰাকী নাগৰিকক হত্যা কৰি শ্বহীদ কৰা কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰাৰ বাবেই অসম জাতীয় পৰিষদ দল ত্যাগ এজেপি প্ৰতিষ্ঠাপক তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক শৈলেন বৰুৱাৰ। 29 মাৰ্চ দেওবাৰে মাকুম বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ গেলাপুখুৰী চাহ বাগিচাৰ গেলাপুখুৰী যুৱ সংঘৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক শৈলেন বৰুৱাই শতাধিক কৰ্মী লগত লৈ বিজেপি দলত যোগদান কৰে। লগতে শৈলেন বৰুৱাই বিজেপি দলত যোগদান কৰি জাতিটোৰ হকে কাম কৰি যোৱাৰ বিষয়ে উল্লেখ কৰে। 2021 পৰা মই আছোঁ, যেতিয়া মোৰ সমষ্টিতে চাবুৱা আছিলে, আৰু এই অসম জাতীয় পৰিষদত যোগদান কৰা মূল কাৰণটো হৈছে মই সদৌ অসম ছাত্ৰ সন্থা কৰিছোঁ। এটা অসমীয়া জাতিক জাতিটোৰ ৰক্ষাৰ কাৰণে বা অস্তিত্ব ৰক্ষাৰ কাৰণে যি আন্দোলন হ'ল, সেই আন্দোলন কৰাৰ পিছত অসমীয়া জাতিটো কিবা বিভিন্ন ঠাইত তেওঁলোকে ৰাজনৈতিকভাৱে আমি কাম কৰিবৰ কাৰণে সক্ষম নহ'লোঁ। সকলো কথা চিন্তা কৰি জাতিটোৰ কাৰণে চিন্তা কৰি আমি ভাবিলোঁ যে নহয়, অসম জাতীয় পৰিষদৰ এটা সংগঠন জন্ম হৈছে, দল এটা জন্ম হৈছে, সেই দলটোৱে নিশ্চয় অসমৰ ৰাইজৰ কাম কৰি যাব। কিন্তু পিছৰ পৰ্যায়ত দেখা পালোঁ লাহে লাহে আমাৰ দলটোৱে কংগ্ৰেছৰ এলায়েন্স কৰিবলৈ আৰম্ভ কৰিলে। এলায়েন্স কৰাৰ লগে লগে আমাৰ এটা প্ৰশ্ন হ'ল যে 855 জন শ্বহীদৰ বিনিময়ত যি কংগ্ৰেছ দলক ৰাইজে প্ৰত্যাখ্যান কৰিছিলে, যি কংগ্ৰেছ দলৰ ৰাইজে ভাল নাপাইছিলে, আৰু সেই জাতীয়তাবাদী শিবিৰৰ মানুহখিনি আহি কংগ্ৰেছ দলক যিখিনি ভাল নাপালে, তেওঁলোকে জাতীয়তাবাদী শিবিৰত কিছুমান মানুহ আহিলে। অহাৰ পিছত আমি গম পালোঁ যে আমাৰ যিখিনি আমাৰ কৰ্মীসকলে ক'ব আৰম্ভ কৰিলে যে আমি এটা ৰাষ্ট্ৰীয় দলত কংগ্ৰেছৰ দলত আমি কেতিয়াও নাথাকোঁ। তাৰ পৰিপ্ৰেক্ষিতত কি হ'ল, আমি বাৰম্বাৰ কেন্দ্ৰীয় সমিতি সভাপতি আৰু সম্পাদক তেখেতসকলক দুয়োগৰাকীকে জনাইছিলোঁ যে আমি যদি এলায়েন্স কৰিবলগীয়া আছে, তেতিয়াহ'লে কিন্তু ৰাইজৰ দল আৰু জাতীয় পক্ষত দুজাত দলেই হওক, কিন্তু কংগ্ৰেছৰ এলায়েন্স কৰিব নালাগে। তেওঁলোকে কিন্তু সেই কথাটো নুশুনিলে। নুশুনা পৰিপ্ৰেক্ষিতত আজি লোকসভা নিৰ্বাচন হওক আৰু এতিয়া বিধানসভা নিৰ্বাচন হওক, এতিয়া বিধানসভা নিৰ্বাচন কি হৈছে যে মাত্ৰ কেইটামান চিট দিয়াৰ পিছত কিন্তু জাতীয় পৰিষদ ৰৈ যাবলগীয়া হ'ল। যাৰ কাৰণে যিখিনি মানুহে লাগি আছে দলৰ কামৰ এতিয়া মই মাকুম সমষ্টি কাম কৰি আছিলোঁ, চাব পাহি মই মাকুম হ'ল, যিহেতু মই যেতিয়া আপোনাৰ সমষ্টি নিৰ্ধাৰণ কৰা হ'ল, মাকুমত কাম কৰিলোঁ। মাকুমৰ তাত প্লাছ মই তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰিলোঁ 5টা বছৰ আজি চলি আছে মোৰ। তাৰপিছত সকলোৱে আশা কৰে ৰাজনীতিৰ সকলো স্বাৰ্থ থাকিব, অলপ হ'লেও কোনো নকয় যে নিস্বাৰ্থ হ'ব পাৰিছোঁ, হয় কোনোবাই ব্যক্তিগত স্বাৰ্থ থাকিব, নহ'লে কোনোবা ৰাজহুৱা স্বাৰ্থ থাকিব। আমি ভাবিছিলোঁ যে ৰাইজে সেৱা কৰাতে আমি সেৱা কৰিবৰ কাৰণে সুবিধা পাম, কিন্তু আজি মাকুমত নহ'ল, চব আজি ডিগবৈত নহ'ল, আজি মাৰ্ঘেৰিটাত নহ'ল, আজি বিশেষকৈ আপোনাৰ চব জাতীয়তাবাদী শিবিৰৰ একদম একমাত্ৰ স্থান হৈছে চাবুৱা লাহোৱাল, তাতো কোনো ধৰণৰ পাৰ্থক্য আগবঢ়াব নোৱাৰিলে জাতীয় পৰিষদে। গতিকে এইবিলাক কাৰণত আমি বিভিন্ন আমাৰ কৰ্মীসকলে আলোচনা কৰিলোঁ, আলোচনা কৰি তেওঁলোক ক্ষোভিত হৈ আছে, সেইকাৰণে মই ওলাই আহিলোঁ। মই অকলে ওলাই অহা নাই, আজি আপোনাৰ দেখিছে চাহ জনগোষ্ঠীৰ যিসকল যুৱক যুৱতী আছে, যিসকল লোক আছে, সেইসকল আজি শিলিখা শুকানগুৰিৰ পৰা আদি কৰি বাগজানলৈকে সেই চাহ জনগোষ্ঠীৰ লোকসকল আমি লৈ গৈছিলোঁ কিবা এটা তেওঁলোকৰ সপোন দেখুৱাইছিলোঁ। সেই সপোনটো আমি কৰিব নোৱাৰিলোঁ, আৰু তেখেতসকলক মই ক'ব বিচাৰিলোঁ যে এটা ভণ্ড জাতীয়তাবাদ শিবিৰত মই কিন্তু থকাত নাই। হয়তো আজি আপোনালোকে এই বাতৰিটো পোৱাৰ লগে লগে হয়তো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মই এইটোৱে নহয়, মোৰ আৰু বহুত কথা আছে ক'বলগীয়া। এতিয়া আজি মই মুখ নুখোলোঁ কিছুমান কথা, কিন্তু অসম জাতীয় পৰিষদৰ প্ৰতি আস্থা একেবাৰে হেৰুৱাই পেলালোঁ। আৰু তেওঁ এটা কথা মই বুজি নাপালোঁ, তেওঁ যোৱাবাৰ প্ৰথমবাৰ উঠিলে দুলীয়াজান নাহৰকটীয়াত, তাৰপিছত আকৌ ডিব্ৰুগড় লোকসভাত উঠিলে, আকৌ গৈ খোৱাং সমষ্টিত আকৌ উঠিবলগীয়া হ'ল। নিজস্ব ঠাইডোখৰ যদি নাথাকে এজন লিডাৰত, তেতিয়াহ'লে লিডাৰশ্বিপটো থাকিবলৈ নাপাওঁ। গতিকে আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈক মই ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আৰু এটা কথা, তেওঁ এটা বহুত ডাঙৰ ভুল আছে। মই এতিয়া জিলা পৰ্যায়ৰ এগৰাকী নেতা, মই সিমান ডাঙৰ ৰাজনীতিজ্ঞ নহয়, কিন্তু জিলা পৰ্যায়ৰ নেতাগৰাকী যেতিয়া ফোন কৰে তেওঁক ফোনত নাপায়। গতিকে কৰ্মীসকল ক্ষুব্ধ হ'ল, কৰ্মীসকলে বেয়া পালে বহুত। সেইকাৰণে লাহে লাহে তিনিচুকীয়া জিলাখন ইতিমধ্যে গৰাখহনীয়া হৈ গৈছে। জিলাখনত দল মানুহ নাথাকি বাৰু, আৰু কেইদিনমান পিছত চাব বিভিন্ন ঠাইত আৰু আহিব। এতিয়া মোক প্ৰথমে ক'লে আপুনি প্ৰথম গৈ লওক, আমি আৰু গৈ আছোঁ। গতিকে জিলা পৰ্যায়ত কোনো নাথাকে, সমষ্টি পৰ্যায়ত কোনো নাথাকে, তেনেকুৱা শেষত কি হ'ব, তেওঁলোকৰ ভৰি মাটি নাইকিয়া হ'ব। গতিকে লুৰিণজ্যোতি গগৈৰ এতিয়াও সময় আছে, যদি সংগঠন কৰিবলৈ আছে, যদি দল কৰিবলৈ আছে, তেতিয়াহ'লে কিন্তু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক গুৰুত্ব দিয়ক। মই সেইটো কাৰণে ওলাই আহিলোঁ, আৰু যেতিয়া আহিলোৱেই, যোৱা 7 মাৰ্চ তাৰিখে মই কেন্দ্ৰীয় নেতৃবৰ্গৰ কাৰণ তেওঁলোকক মই লিখিত
মানে হেৰি দিছোঁ ইস্তাহাৰ কি বোলে লিখিত ৰিজেন তৃণমূল বঞ্চিত তেওঁ আচলতে কি ভাবিলে তেওঁ মন্ত্ৰী বনিয়ে গ'ল, তেওঁ ভাবিলে মই MLA হৈয়ে গ'লোঁ, তেওঁ ভাবিলে মই MP হৈয়ে গ'লোঁ। এই যদি মানসিকতাখিনি থাকে তেতিয়াহ'লে তৃণমূল পৰ্যায়ৰ মানুহখিনি কেনেকৈ কাম কৰিব। আৰু এটা কথা আপোনাৰ চাওক, এটা যেতিয়া দলৰ কোনো ধৰণৰ MP বা MLA জন নাথাকে, বিধায়ক বা কোনোজনৰ সাংগত যদি নাথাকে, এটা দল চলোৱাটো বৰ কঠিন। আমাৰ কৰ্মীসকলে গাঁঠি ধন ভাঙি কিন্তু দলটো চলাই আছে। তেওঁ আজিলৈকে ক'ব নোৱাৰে যে আমি লুৰিণজ্যোতি গগৈ মানে কিবা টকা দি কিবা কৰি পেলাই দলটো চলাই, সেইটো নহয়। গাঁঠি ধন ভাঙি পেলাই কৈছে জাতিৰ স্বাৰ্থত। গতিকে সেইকাৰণে মই ওলাই আহিলোঁ আৰু মই অনুৰোধ জনাইছোঁ লুৰিণজ্যোতি গগৈদেৱক, তেখেতক শুভেচ্ছাও জনাইছোঁ। ইয়াৰ পৰা গৈ আকৌ চক্ৰ গগৈৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে, শুভেচ্ছাও জনাইছোঁ, তেওঁ জিকি আহক। কিন্তু তেনেকুৱা ধৰণৰ কিন্তু হেৰিয়ত মানে একো কৰিব নোৱাৰিব। গতিকে মোক ক'বলগীয়া এইখিনি মানে, আৰু আপোনালোকৰ যোগেদি মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে মই আগবাঢ়ি আহিছোঁ